অধ্যক্ষ মহোদয়, PM পোষণৰ অধীনত আমাৰ বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মিড ডে মিলৰ ব্যৱস্থা আছে আৰু মিড ডে মিল ৰান্ধি খুৱাবৰ কাৰণে কুক কাম হেল্পাৰ স্বেচ্ছাসেৱক আছে। আশা কৰ্মীৰ ক্ষেত্ৰত যেনেধৰণে প্ৰযোজ্য এই কুক কাম হেল্পাৰ এইটো চাকৰি নহয়, এইটো এটা ভলেণ্টাৰী ছাৰ্ভিচ আৰু বৰ্তমান আমাৰ যিবিলাক বিদ্যালয়ত 25 জনলৈকে ছাত্ৰ ছাত্ৰী আছে তাত এগৰাকী, 26 গৰাকীৰ পৰা 100 গৰাকী ছাত্ৰ ছাত্ৰী থাকিলে দুগৰাকী আৰু ইয়াৰ ওপৰত প্ৰতি 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে এগৰাকীকৈ কুক কাম হেল্পাৰ নিয়োজিত কৰিব পৰাৰ ব্যৱস্থা আছে। চলিত সময়ত সৰ্বমুঠ 1,06,701 গৰাকী কুক কাম হেল্পাৰ তেওঁলোক কৰ্মত নিয়োজিত আছে। মাননীয় বিধায়কগৰাকীয়ে উল্লেখ কৰি গৈছে যে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1,000 টকা দিয়ে, সেই 1,000 টকাত 10% শ্বেয়াৰ আকৌ ষ্টেট গভৰ্ণমেণ্টৰ, গতিকে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 900 টকা পাওঁ। ইয়াত অতিৰিক্তভাৱে সংযোজিত কৰি অসম চৰকাৰে নিজা বাজেটৰ পৰা আৰু 500 টকা মিলাই সৰ্বমুঠ 1,500 টকা এই কুক কাম হেল্পাৰসকলক 10 মাহৰ কাৰণে অসম চৰকাৰে দিয়ে। যিটো 1,000 টকা কেন্দ্ৰীয় চৰকাৰৰ শ্বেয়াৰ, সেই 1,000 টকাটো এই জানুৱাৰী মাহলৈকে মানে ডিচেম্বৰ মাহলৈকে দিয়াটো সম্পূৰ্ণ কৰিছে সকলোকে। জানুৱাৰী মাহৰ পইচা অহা 5টা দিনৰ ভিতৰত তেওঁলোকে কুক কাম হেল্পাৰসকলে তেওঁলোকে লাভ কৰিব। ৰাজ্য চৰকাৰৰ পৰা যি 500 টকা দিয়া হয়, ইয়াৰে ছেপ্টেম্বৰ মাহলৈকে সকলো পইচা আদায় দিয়া হৈছে। 20খন জিলাৰ ক্ষেত্ৰত অক্টোবৰ মাহলৈকে এই পইচা কুক কাম হেল্পাৰসকলক দিয়া হৈছে। বাকী পইচাখিনিও তেওঁলোকে চলিত বিত্তীয় বৰ্ষৰ মাজতে লাভ কৰিব। আমি যিহেতু 500 টকা ওপৰঞ্চি দিওঁ, এতেকে আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ দিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ পৰা কুক কাম হেল্পাৰৰ কাৰণে দিয়া মাননি সেইটো 1,000 টকাৰ পৰা আমি 1,500 টকালৈ বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ আমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। মাননীয় বিধায়কগৰাকীয়ে যি আন্তঃগাঁথনিৰ উন্নয়নৰ কথা উল্লেখ কৰিছে, আমি পৰ্যায়ক্ৰমে এই ৰান্ধনীশালসমূহ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই ফেব্ৰুৱাৰী মাহতে মাননীয় মুখ্যমন্ত্ৰীয়ে বিকাশৰ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিব, য'ত আমি প্ৰায় 400খন বিদ্যালয় পুনৰ নিৰ্মাণ কৰিম, যিসমূহ বিদ্যালয়ত ৰান্ধনীশালৰ উৎকৃষ্ট ৰান্ধনীশালৰ ব্যৱস্থা তাত সন্নিৱিষ্ট কৰা হৈছে। বহু সংখ্যক বিদ্যালয়ত এতিয়াও খৰিৰে ভাত ৰন্ধা হয়। পৰ্যায়ক্ৰমে সকলো বিদ্যালয়ত যাতে গেছ যোগান ধৰিব পৰা যায়, গেছ কানেকশ্যনৰ জৰিয়তে ভাত ৰন্ধাৰ কাৰণে বা মিড ডে মিল ৰন্ধাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰোপৰি মিড ডে মিলত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা PM পোষণ আঁচনিৰ অধীনত যি পুঁজি লাভ কৰোঁ বা যি খাদ্য সামগ্ৰী আমি লাভ কৰোঁ, তাৰ লগত সংযোজিত কৰি চাহ বাগিচা অঞ্চল আৰু চৰ অঞ্চলত আমি অতিৰিক্ত পুষ্টিৰ কাৰণে অতিৰিক্ত কণী যোগান ধৰাৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। মই বিধায়কগৰাকীক পুনৰ আশ্বাস দিব বিচাৰোঁ যে ৰান্ধনীশালবিলাকৰ উন্নীতকৰণ নিশ্চিতভাৱে হ'ব আৰু ইয়াত গেছৰ ব্যৱস্থা, গেছৰ দ্বাৰা ৰন্ধনৰ ব্যৱস্থা খুব সোনকালে হ'ব আৰু তেতিয়ালৈকে তেওঁলোকৰ যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ আছে, এইটো আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদনৰ কাৰণে আমি অপেক্ষা কৰিম। ধন্যবাদ।